নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ উন্মেষ। ঠিক আছে, ইয়াৰে আজি আমি আলোচনা কৰিম পাঠ 8 ৰূপান্তৰ। গতিকে এই ৰূপান্তৰ যিটো আমাৰ আছে মানে এইখন নাটক আৰু এখন নাটকৰ চৰিত্ৰ ইয়াতে মানে কি কৰিব ষ্টুডেণ্টবিলাকে ল'ৰা ছোৱালীবিলাকে সেইটো অভিনয় কৰিব। গতিকে তোমালোকে কি কৰিবা, এই পাঠটো ভালদৰে পঢ়ি ভালদৰে বুজি ল'বা, গম পাইছানে? কাৰণ মই তোমালোকক যদি ভিডিঅ'ত পঢ়ি দিব যাওঁ, যদি পাঠটো বুজাব যাওঁ, তেতিয়া কিমান দেৰি লাগিব কোৱাচোন, মানে কিমান পেজ আছে হয়নে? গতিকে সেইকাৰণে মই নিদিওঁ, মই তোমালোকৰ লগত ডাইৰেক্ট পাঠ ভিত্তিক প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তোমালোকে ভালদৰে পাঠটো পঢ়ি ল'বা, বুজি ল'বা, গম পাইছানে? আৰু মই যিহেতু তোমালোকৰ কাৰণে হেণ্ডমেড নোটছ বনাওঁ, গতিকে তোমালোকে মোৰ এই ভিডিঅ'টোৰ পৰাই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সকলোবিলাক প্ৰশ্ন উত্তৰ নোটছ কৰি লিখি যাবা। ঠিক আছে, আৰু তোমালোকক নেক্সট কি চেপ্টাৰৰ প্ৰশ্ন উত্তৰ লাগে মোক কমেণ্ট কৰি জনাবা, মই সকলোবিলাক তোমালোকক দি যাম। ঠিক আছে, চ' এতিয়া আহিছোঁ আমি পাঠ ভিত্তিকলৈ। ইয়াতে কৈছে যে আমাক কি, যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াতে কৈছে সজাগতা সভাখনৰ বিষয়বস্তু কি আছিল? উত্তৰ হ'ব আমাৰ হয়তো, আমাকতো অপশ্যন 4টা দি থৈ দিছে, কিন্তু হ'ব হয়তো শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ। তাৰপিছত ইয়াতে কৈছে মন বাহাদুৰ হত ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিয় যোৱা নাছিলা? ইয়াৰ উত্তৰ হ'ব আমাৰ গটো, সাগৰিকাই কান্দি থকাৰ বাবে। তো এতিয়া আমি আহিছোঁ 2 নম্বৰলৈ। 2ত কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। বৰদলৈ ছাৰ শ্ৰেণী কোঠালৈ কিয় আহিল? কিয় আহিল বৰদলৈ ছাৰ শ্ৰেণী কোঠালৈ? মই তোমালোকৰ প্ৰশ্ন উত্তৰকেইটা মই ইয়াতে লিখি লৈছোঁ, গতিকে তোমালোকে ইয়াৰ পৰা চাই লিখিবা। ঠিক আছে, এক নম্বৰ হৈছে বৰদলৈ ছাৰ শ্ৰেণী কোঠালৈ কিয় আহিছিল? যে বিদ্যালয়ৰ ছুটিৰ আগে আগে ল'ৰা ছোৱালীবোৰ শ্ৰেণীকোঠাৰ পৰা ওলাই ৰাষ্ট্ৰীয় সংগীত গাবলৈ গৈছে নে নাই তাকে চাবলৈ বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ আহিছিল, লিখিবা। ঠিক আছে, হটোত কৈছে যে প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক কি বুলি বুজনি দিছিল? প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক বুজনি দিছিল যে হয় কৰিবলগীয়া একো নাই, সকলো ছোৱালীৰে এনেকুৱা হয়, তাইৰ মাকৰো হয় আৰু তেওঁলোকৰো হয় বুলি কৈ তেওঁ সাগৰিকাক শান্ত কৰিছিল। চাই লিখিব প্ৰশ্ন উত্তৰবোৰ। গটোত কৈছে আমি নীতি নিয়ম মানিব লাগে, কিন্তু অযুক্তিকৰ নীতি নিয়মে আমাৰ ক্ষতিহে কৰে। এই কথাষাৰ কোনে কাক কৈছিল? উক্ত কথাষাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাৰ মাকক কৈছিল, লিখিবা দেই। ঘটোত কৈছে নাটিকাখনত কেইটা আৰু কি চৰিত্ৰ আছে? নাটিকাখনত 7টা চৰিত্ৰ আছে, সেইবোৰ হ'ল প্ৰধান শিক্ষয়িত্ৰী, প্ৰিয় বৰদলৈ সহশিক্ষক, জয়া শইকীয়া সহশিক্ষয়িত্ৰী, সাগৰিকা ছাত্ৰী, 4টা হ'ল। তাৰপিছত 5 নম্বৰটো অনুপমা মেছ চিকিৎসক, 6 নম্বৰটো দিছে হাসনা আনা, সাগৰিকাৰ সহপাঠী, আৰু 7টো হৈছে মন বাহাদুৰ, সাগৰিকাৰ সহপাঠী। চ' তোমালোকে এইবিলাক কিন্তু লিখি ল'বা, এনে চাই গ'লে নহ'ব। ঠিক আছে, আৰু ইয়াতে 3 নম্বৰত কৈছে যে আলোচনা কৰি লিখা। 3ৰ কটোত কৈছে কি কৈছে, আমাক আলোচনা কৰি লিখিব দিছে বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা কিয় আয়োজন কৰা হৈছিল? ঠিক আছে, যে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ এই সভাৰ আয়োজন কৰা হৈছিল। লগতে বয়সন্ধি কালত ল'ৰা ছোৱালীৰ শৰীৰ আৰু মনত ঘটা পৰিৱৰ্তনসমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰি অন্ধবিশ্বাস বা কুসংস্কাৰ আঁতৰোৱাই আছিল এই সভাৰ মূল উদ্দেশ্য। ঠিক আছে, তাৰপিছত 6 নম্বৰটোত কি কৈছে? 6 নম্বৰটো মই তোমালোকৰ ইয়াতে দিছে, 6 নম্বৰটো তোমালোকৰ নালাগে। কৈছে তোমালোকে যিখন নাটক পঢ়িলা সেইখন নাটকৰ নাম ৰূপান্তৰ। নাটিকাখন পঢ়ি নামটো সঠিক যেন লাগিছেনে? তুমি যদি নাটিকাখনৰ বেলেগ নাম এটা দিবলগীয়া হয় তেনেহ'লে কি নাম দিবা আৰু কিয় দিবা, এইবিলাক ইমান এটা ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাত নাহে। ঠিক আছে, চ' এতিয়া আমি এইকাৰণে গটোলৈ আহিছোঁ। গটোত কৈছে নাটিকাখনৰ শেষৰ দৃশ্যত অনুপমা মেছৰ মুখত দিয়া সংলাপখিনিত গুৰুত্ব পোৱা 4টা দিশৰ বিষয়ে লিখা। চ' গটোৰ উত্তৰ হ'ব আমাৰ এইটো উত্তৰ। গটোৰ প্ৰশ্ন লিখিছৰ পৰা উত্তৰ যে অনুপমা মেছৰ সংলাপত গুৰুত্ব পোৱা 4টা মূল দিশ হ'ল বয়সন্ধিৰ পৰিৱৰ্তন আৰু মুকলি আলোচনা। চ' এইখিনিৰ বিষয়ে আমি লিখিম বয়সন্ধি কালত হোৱা শাৰীৰিক আৰু
মানসিক পৰিৱৰ্তনৰ বিষয়ে মা দেউতা বা শিক্ষক শিক্ষয়িত্ৰীৰ লগত মুকলিকৈ আলোচনা কৰিব লাগে। তাৰপিছত 2 নম্বৰ পইণ্টটো ইয়াতে লিখিছোঁ কি আমি যে পৰিষ্কাৰ পৰিচ্ছন্নতা ছোৱালীসকলে মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰিব লাগে আৰু সদায় চাফ চিকুণকৈ থাকিব লাগে। 3টোত কৈছে স্বাস্থ্যসন্মত অভ্যাস গঢ়া, নিতৌ গা ধোৱা, নখ চুলি কাটি চাফাকৈ ৰখা, বিশুদ্ধ পানী খোৱা আৰু পুষ্টিকৰ খাদ্য খোৱাত গুৰুত্ব দিব লাগে। আৰু 4টোত কৈছে আমাক অযুক্তিকৰ নিয়ম বৰ্জন, অযুক্তিকৰ আৰু পুৰণিকলীয়া নীতি নিয়ম বা নিয়মক খামোচ মাৰি ধৰি থাকিব নালাগে। তাৰপিছত ঘটোত কৈছে এইবাৰ আমি ঘ নম্বৰ প্ৰশ্নলৈ আহিছোঁ। সেইকেইটা পইণ্ট 4টা পইণ্ট তোমালোকে লিখি ল'বা, ঠিক আছে, তেতিয়াই আমাক পাবা। ঘটোত কৈছে আমাক কি যে নাটিকাখনে সমাজলৈ কি কি বাৰ্তা দিছে, যে নাটিকাখনে সমাজলৈ এই বাৰ্তা দিছে যে আমি কেতিয়াও অযুক্তিকৰ আৰু পুৰণিকলীয়া নীতি নিয়মক খামোচ মাৰি থাকিব নালাগে। ই আমাৰ ক্ষতিহে কৰে। বিশেষকৈ ছোৱালীৰ ঋতুমতী বা পুষ্পিতা হোৱাটো প্ৰকৃতিৰ এক স্বাভাৱিক নিয়ম। ইয়াক লৈ কোনো ধৰণৰ অস্বাস্থ্যকৰ পৰিৱেশত ছোৱালীক ৰাখি সমাজৰ অন্ধবিশ্বাসক প্ৰশ্ৰয় দিব নালাগে। শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখিবলৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বিজ্ঞানসন্মত দৃষ্টিভংগী অতি প্ৰয়োজনীয়। ঠিক আছে, এইটো হৈছে আমাৰ ঘৰ উত্তৰ। তাৰপিছত এইবাৰ আমি আহিছোঁ 4 নম্বৰলৈ। 4টোত আমাক কৈছে তলত দিয়া সংলাপসমূহৰ লগত সঠিক চৰিত্ৰসমূহ মিলোৱা। লেঠা, কি লেঠা লগালে আকৌ? কোনে কৈছিল? প্ৰধান শিক্ষয়িত্ৰী। মোৰ কিবা এটা হৈছে বাইদেউ, বৰ ভয় লাগিছে। কোনে কৈছিল? সাগৰিকা। এইকেইটা চৰিত্ৰ আৰু এইখিনি সংলাপ আছিলে। জানো মই একো উৱাদিশ পোৱা নাই। সাগৰিকাৰ মাক। কি হৈছে, কি হৈছে, ক'ত আছে সাগৰিকা? সেনে কৈছিল প্ৰিয়বৰ্দলৈ। সাগৰিকাই কি কৰি আছে? আমি তাইৰ খবৰ এটা লওঁ বুলিয়ে আহিলোঁ। এইখিনি কোনে কৈছিল? জয়া শইকীয়া। ঠিক আছে, এইখিনি তোমালোকে লিখি ল'বা, মিলাই ল'বা কিতাপত। এইবাৰ আমি আহিছোঁ নেক্সট পেজলৈ। ইয়াতে কৈছে ভাষা অধ্যয়ন। ভাষা অধ্যয়নত আমাক 5 নম্বৰত কৈছে যে তলত দিয়া সংলাপটো পঢ়া। আৰু আমি অনুষ্ঠানটোৰ আৰম্ভণিতে আহিলোঁ বাইদেউ। এই সংলাপটোত অনুষ্ঠান আৰু আৰম্ভণি হ'ল সংস্কৃত শব্দ। সংস্কৃত শব্দ কোনো সাল সলনি নোহোৱাকৈয়ে মানে এই শব্দবোৰ ব্যৱহাৰ হয়। এনেদৰে আমাৰ ভাষাত ব্যৱহাৰ হোৱা কিছুমান তৎসম শব্দ অংগ, অগ্নি, আকাশ, ঈশ্বৰ, উত্তৰ, ঐক্য, স্নেহ, ঔষধ, কবি, ক্ৰোধ, গগন, গীত, জীৱন, ব্ৰত, তৃণ, বাৰ্তা, দান, নক্ষত্ৰ, পত্ৰ, ফল, বৃক্ষ, ভক্তি, শক্তি আদি। চ' এইবিলাক সংস্কৃত শব্দ মানে সেইটো কৈছে। ইয়াতে কৈছে জানো আহা, যিবোৰ শব্দ সংস্কৃত ভাষাৰ পৰা আহি অসমীয়া ভাষাত অবিকৃত ৰূপত ব্যৱহৃত হৈছে সেইবোৰ শব্দক আমি তৎসম শব্দ বুলি কওঁ। তৎসম মানে তাৰ সমান, অৰ্থাৎ সংস্কৃতৰ সমানে মানে বানান একে, অৰ্থও একে, কিন্তু উচ্চাৰণটো একে নহয়, অকণমান বেলেগ হয়, সেইটো কৈছে। ঠিক আছে, চ' তোমালোকে গ্ৰামাৰবিলাক অকণমান চাই ল'বা, এইবিলাক অকণমান পঢ়ি চাবা। গতিকে মই আহিছোঁ এইখন পেজলৈ, পেজ নম্বৰ 85ত। খটোত কৈছে যে তলত দিয়া তৎসম শব্দবোৰৰ অৰ্থতম ৰূপ লিখিব দিছে। ৰত্ন হ'লে কি হ'ব? ৰতন। যত্ন হ'লে যতন। বৰ্ষা হ'লে বৰষা। মৰ্ম হ'লে মৰম। ৰৌদ্ৰ হ'লে ৰ'দ। ভক্ত হ'লে ভকত। বৰ্ণ হ'লে বৰণ। ঠিক তেনেদৰে ইয়াতে মিত্ৰ হ'লে মিতিৰ। শক্তি হ'লে শকতি। শত্ৰু হ'লে শতৰু। শস্য হ'লে শইচ। পূৰ্ণ হ'লে পূৰণ। শব্দ হ'লে সদ। স্বপ্ন হ'লে স্বপন। গম পাইছা? সেইটোৱে। চ' এনেকৈ লিখে। তোমালোকে এইকেইটা চাই যাবা, পৰীক্ষাত আহিব পাৰে। বুজি পাইছা? এনেকুৱা ধৰণৰ গ্ৰামাৰবিলাক দিব। আৰু ইয়াতে কৈছে তলত দিয়া বাক্যটো পঢ়া। শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰাৰ পাছত ভালদৰে হাত ভৰি ধুবা। ইয়াত হাত শব্দটো সংস্কৃত শব্দ হস্তৰ পৰা উদ্ভৱ হৈছে। ই হৈছে তৎভৱ শব্দ। গতিকে এইবিলাক চাই ল'বা, গ্ৰামাৰ ব্যাকৰণ পৰীক্ষাত দি দিব পাৰে। জানো আহা, যিবোৰ সংস্কৃত শব্দ বিভিন্ন স্তৰত ৰূপ আৰু উচ্চাৰণৰ পৰিৱৰ্তন ঘটি অসমীয়া ৰূপ ধাৰণ কৰিছে সেইবোৰ শব্দকে আমাক তৎভৱ শব্দ বোলে। চক্ষুৰ পৰা চকু, চক্ৰৰ পৰা চকা, দহৰ পৰা দ। তৎভৱ শব্দৰ অৰ্থ হ'ল তাৰ পৰা উদ্ভৱ, অৰ্থাৎ
সংস্কৃত শব্দৰ পৰা উদ্ভৱ হোৱা শব্দ গতিকে তৎভৱ শব্দ মানে কি যিবিলাক সংস্কৃত শব্দৰ পৰা উদ্ভৱ হৈছে সিহঁতক আমি তৎভৱ শব্দ বুলি কওঁ হয়তোত কৈছে তলত দিয়া সংস্কৃত শব্দকেইটাৰ তৎভৱ ৰূপ লিখা যেনে সংস্কৃত অন্য আন বন্যা বান সত্য সঁচা আদ্য আদ বাদ্য বাজ জ্যোৎস্না জোনাক দৰ্পণ দাপোন পুস্তক পুথি পত্ৰ পাত জিভা 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 গম পাইছানে উচ্চাৰণকেইটা এনেকুৱা গতিকে এইবিলাক তোমালোকে চাই যাবা এক্সামত দিলে এইকেইটা শব্দ লিখিব নোৱাৰিবানে এনেওতো পাৰিবা ন গতিকে সেইটোৱে আৰু তাৰপিছত নেক্সট মানে কি এইবিলাক অকণমান পঢ়ি চাবা আৰু তোমালোকে প্ৰতিবেদন কেনেকৈ লিখে সেইবিলাক অলপ চাই ল'বা ঠিক আছে আৰু ইয়াতেও দিছে যে প্ৰকল্প মানে তৎসম শব্দ এতিয়া কৈছে তোমালোকে পাঠ্যপুথি কিতাপত পোৱা তৎসম এইবিলাক শব্দৰ একোখন মানে কি কৰিব দিছে তালিকা প্ৰস্তুত কৰিব দিছে আৰু শ্ৰেণীকোঠাত দেখাব তৎসম শব্দ স্নেহ আকাশ গগন গীত অংগ নদী ভক্তি বৰ্ষা অৰ্ধ তৎসম চেনে ধৰম মৰম ৰতন যতন শবত বৰিষা পুৰণ গম পাইছা আৰু এইটো হৈছে তৎভৱ হাতী চকু চকা দ জোনাক সঁচা তপাত পুথি চ' এইবিলাক শব্দ তোমালোকে যেতিয়া চাবা তেতিয়া গম পাব আচ্ছা এনেকুৱাবিলাক তৎসম শব্দ এনেকুৱাবিলাক অৰ্ধ তৎসম শব্দ আৰু এইবিলাক হৈছে তৎভৱ শব্দ গতিকে এইখিনি আছিল আৰু আজিৰ ভিডিঅ'টোলৈকে ঠিক আছে গতিকে আমি লগ পাম নেক্সট ভিডিঅ'ত নেক্সট অধ্যায়ৰ সৈতে আজিলৈকে আহিছোঁ ধন্যবাদ আৰু লগতে এটা কথা ক'ম তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাই আছা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'ত একোটা লাইক কৰি যাব কাৰণ বহুত কষ্টৰে তোমালোকৰ কাৰণে ভিডিঅ'বোৰ বনোৱা হয় আৰু একোটা মোৰ বাবে কমেণ্ট কৰিব কি লাগে কি প্ৰশ্ন উত্তৰ লাগে কোনটো অধ্যায় লাগে ঠিক আছে আজিলৈকে আহিছোঁ ধন্যবাদ